শ্ৰীৰামপুৰ সমষ্টিত বহুত দিনৰ পৰা এটা প্ৰগ্ৰাম আমাৰ উইলছন হাজদা ডাঙৰীয়া আমাৰ ব্লক কমিটি আৰু ডিষ্ট্ৰিক্ট কমিটিয়ে আয়োজন কৰি আছিলে প্ৰায় 4-6 হাজাৰ লোক ইয়াত জইন কৰাৰ কাৰণে আৰু আজি বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোক প্ৰায় 4-6 হাজাৰ আহি UPPL দলত যোগদান কৰিছে আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু লাহেকৈ 3 বছৰ কমপ্লিট হৈ যোৱাৰ পিছত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ৰাইজে লাহেকৈ বুজি পাইছে যে UPPLৰ নীতি আদৰ্শ UPPLৰ উদ্দেশ্য UPPLৰ ৰাজনীতি এজেণ্ডাটো কি সেইটো ৰাইজে বুজি পাইছে আৰু আজি স্বাধীনতাৰ ৭৮ বছৰৰ ভিতৰত যে এই 4টা বছৰত যে বহুত শান্তি পালে ইয়াৰ কাৰণে আজি ৰাইজে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰো এটা ডাঙৰ কমিটমেণ্ট আছে যে যেতিয়ালৈকে আমি কাম কৰি থাকিম এই অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তাৰ কাৰণে কাম কৰি থাকিম সকলো জাতি জনগোষ্ঠী একেলগে মিলি জুলি আমি কাম কৰি থাকিম তো সেইকাৰণে মই আশা ৰাখিছোঁ যে অনাগত দিনত বিটিআৰ অঞ্চলটো সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে শান্তি সম্প্ৰীতি আৰু উন্নতিৰ কাৰণে ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে সকলো জাতি জনগোষ্ঠী সামাজিক সংগঠন জাতীয় সংগঠন সবে এই ক্ষেত্ৰত গুৰুত্ব দিব আৰু UPPL দলে বিটিআৰ অঞ্চলৰ কোনো জাতি জনগোষ্ঠী কাৰো ক্ষতি হোৱা কাম নকৰে সকলোকে একেলগে লৈ যাই পেলাই ইয়াৰ ভূমিৰ সমস্যা ইয়াৰ শিক্ষাৰ সমস্যা বিভিন্ন সমস্যাবিলাক লাহে লাহেকৈ সমাধান কৰাৰ কাৰণে আমি কাম কৰি যাম জাতীয় সংগঠন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থা তেখেতসকলে কিবা এটা কথা কৈছে আৰু সেইটো সবে দেখিছে আমি দেখিছোঁ গতিকে আমি তেখেতসকলৰ কথাটো অকল UPPL নহয় সবে বিবেচনা কৰিব আৰু পৰৱৰ্তী সময়ত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীক একেলগে লৈ কেনেকৈ আগবাঢ়ি যাম আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰত আমাৰ এলাইন চৰকাৰ চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত যথেষ্ট কাম কৰিছে যাৰ কাৰণে আজি শান্তি আহিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তি প্ৰতিষ্ঠা কৰাত বহুত কাম কৰিছে যাৰ কাৰণে বিটিআৰ অঞ্চলত শান্তি আহিছে গতিকে এই গোটেই কথাখিনি আমি চিন্তা চৰ্চা কৰি অনাগত দিনত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰি যাম বহুত ঘটনা সদায় হৈ থাকে এই ঘটনাবিলাক এটা এটাকে পিছত মই আপোনালোকৰ লগত বৰ্ণনা কৰিম কিন্তু বিজেপি আৰু UPPL আমাৰ কেন্দ্ৰীয়তো চৰকাৰ আছে ৰাজ্যতো চৰকাৰ আছে আৰু কাউন্সিলতো চৰকাৰ আছে গতিকে ইয়াৰ মাজত আলোচনা বিলোচনা কৰি কোনটো সময়ত কোনটো উচিত তেনেকা কাম আমি কৰি আহিছোঁ অনাগত দিনতো কোনটো সময়ত চৰকাৰীভাৱে হওক বা ৰাজনীতিভাৱে হওক কোনটো সময়ত কোনটো কামটো কৰাটো উচিত হ'ব বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে ভাল হ'ব এই কামটোকে আমি UPPL হিচাপে কৰি যাম